তই কি ছিঙি আছা? অ' কণী বিলাহী ছিঙি আছে দালিত দিবলৈ। এইয়া গৰমটো বৰ বেছি, সেইকাৰণে আজি ভাবিছোঁ নিৰামিষকেই খাম। সেইবাবে কণী বিলাহীটো লাগিবই দালিত দিবলৈ। কণী বিলাহী বিচাৰি বিচাৰি ছিগি আছে এটা এটাকৈ। ৰাইজসকল, আমাৰ পুখুৰীটো দেখিছেনে দুভাগ হৈ গ'ল। কাৰণটো কৈ আছোঁ বাৰু। মানে এই গোটেইটো মানে এটা পুখুৰী আছিলে, মাজদি এতিয়া এইটো খান্দি দিয়া হ'ল। খান্দি পেলাই এইটোৰ মাজদি এটা পাৰ্টিশ্যন দি দিয়া হ'ল। কাৰণটো হৈছে এইয়া চাওক, গাহৰিৰ ফাৰ্ম। মানে গাহৰি ফাৰ্মৰ গোটেই গু মুতবিলাক আহি এই পুখুৰীটোত পৰি আমি মাছ খাবই নোৱাৰোঁ। গোটেই মাছ মানে একেবাৰে মৰি শেষ হৈ যায়। সেইকাৰণে ভাবি এই ৰাস্তাটো এইফালেদি এটা পাৰ্টিশ্যন দি দিলোঁ, আৰু গু মুতবিলাক এইটো পাৰে থাকিব, আৰু এইফালে আমি ধুনীয়াকৈ মাছ পুহিব পাৰিম, খাব পাৰিম। প্ৰমাণটো চাওক, পুখুৰীৰ এই পানীখিনিৰ কালাৰটো চাওক, আৰু এইফালে মই দেখাই দিছোঁ অলপমান পানী আছে, কিমান চাফা পানী। আৰু ৰাইজসকল, ফাৰ্মখনটো দেখালোঁ যেতিয়া, গাহৰিকেইটা নেদেখালেতো আপোনালোকে বেয়াই পাব চাগে, নহয় জানো? দেখাই দিলোঁ আৰু আজি। এইয়া চাকৰি বাকৰি নাই ৰাইজসকল, দেখাইছোঁ আৰু দেই। এইয়া গাহৰিকে পুহি আছোঁ আৰু কি ক'ব। এই দুভাগ খাচী, তাৰপিছত এইভাগ এভাগ পাঠা, তাৰপিছত আৰু আছে এইকেইটা পোৱালি কেইটামান আছে। আছিলে ইয়াত 11টা, তাৰে বেছি দিয়া হ'ল, বাকী এতিয়া 4টা আছেগৈ। আৰু এইটো হৈছে পাঠা, আৰু বাকী মাইকী এজনী আছে, খাচী 2টা আছে। আৰু অলপ আছে, ৰ'ব দেখাই আছোঁ দেই। আৰু সেইফালে সেই ৰুমকেইটা যে দেখা পাইছে, সেই ৰুমকেইটা খালী বৰ্তমান। আৰু এইজনী মাক এজনী আছে ইয়াতে ৰাখি থৈ দিছোঁ। অ' হ'লনে নাই? আহা ধুমাধুম। মইচা ঠাৰি, তাৰপিছত কণী বিলাহী, লোকেল বেঙেনা, বলা। কুকাৰত দি দিলে দালি, তাৰপিছত কুকাৰটোতে এতিয়া দি দিব আলু আৰু ৰঙা মৰিচাখিনি, লগতে কণী বিলাহীকেইটা। গৰম যিহেতু বেছি, এনেকৈ খাব লাগে, নাই নে কি কয় ৰাইজসকল? ৱাও, বাছ এতিয়া নিমখ চিমখ অকণমান দি দিব আৰু হ'ব আৰু। নিমখ দি দিলে, তাৰপিছত হালধিও দিব ইয়াতে। হালধি অকণমান দি দিলে মজা। গৰমত এইটো খানা একদম বেষ্ট আৰু। এতিয়া মাৰি দিলে ঢাকন। বাছ, কুকাৰ খুলি দিলে, এইফালে পাঁচফোৰণ দিলে, চিটিকি আহিছে একেবাৰে। তেল মাৰি দিব হ'ল আৰু। ধুনীয়াকৈ সিজিছে দেই। ৰাইজসকল, আজি দুপৰীয়াৰ খাদ্যটো এনেকৈয়ে দিয়ক আৰু। বাছ, আৰু বেছি সময় নাই আৰু। আৰু 5 মিনিটমান উতলালে দাইল ৰেডি। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।